নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই মোৰ এক্সাম প্ৰিপাৰেশ্যন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম প্ৰিপাৰেশ্যন। আজি মই তোমালোকক HS ফাৰ্ষ্ট ইয়াৰ এণ্ড HS ছেকেণ্ড ইয়াৰৰ প্ৰতি বছৰে এক্সামত ৰিপিট হৈ থকা এটা কুৱেশ্যনছ তোমালোকলৈ আগবঢ়াইছোঁ, যিটো কুৱেশ্যনছ অলৰেডি 2019ৰ HS ফাইনেল ইয়াৰৰ এক্সামত আহি গৈছে। তো এই কুৱেশ্যনছটো 2021ৰ HS ফাইনেল ইয়াৰ এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। তো এই কুৱেশ্যনছটো হ'ল এনেধৰণৰ: এখন প্ৰতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়ৰ পৰিমাণ 200 টকা, অৰ্থাৎ টোটেল ফিক্স কষ্ট 200। তলৰ তালিকাখন সম্পূৰ্ণ কৰা। আৰু তালিকাখন আমাক ইয়াত দিয়া আছে। আউটপুট মানে হ'ল উৎপাদন, TC মানে হ'ল টোটেল কষ্ট অৰ্থাৎ মুঠ ব্যয়, AC মানে হ'ল এভাৰেজ কষ্ট অৰ্থাৎ গড় ব্যয়, AVC মানে হ'ল এভাৰেজ ভেৰিয়েবল কষ্ট অৰ্থাৎ গড় পৰিৱৰ্তনশীল ব্যয়, আৰু MC মানে হ'ল মাৰ্জিনেল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয়। তো এতিয়া আমি এই কুৱেশ্যনছটো সমাধান কৰিম। তোমালোকে ইয়াত দেখা পাইছা যে কুৱেশ্যনছটো সমাধান কৰিবলৈ মই এখন বেলেগ পেপাৰত এখন চাৰ্ট বনাই লৈছোঁ, আৰু এই চাৰ্টখনত তোমালোকে লক্ষ্য কৰিলে দেখা পাবা যে মই দুটা কলম ইয়াত বঢ়াই লৈছোঁ। আৰু এই দুটা কলম কিয় বঢ়াই লৈছোঁ তোমালোকে গম পাবা, কাৰণ যিহেতু ইয়াত আমাক TC উলিয়াবলৈ কোৱা আছে। তো TC বুলি ক'লে আমি কি বুজোঁ, অৰ্থাৎ TC কাৰ সমষ্টি? TC হ'ল টোটেল ফিক্স কষ্ট আৰু টোটেল ভেৰিয়েবল কষ্টৰ সমষ্টি। যেতিয়া আমি TC উলিয়াব লগা হয় তেতিয়া আমি টোটেল ফিক্স কষ্ট প্লাছ টোটেল ভেৰিয়েবল কষ্ট, যেতিয়া এই দুয়োটাক প্লাছ কৰি দিওঁ তেতিয়া আমি টোটেল কষ্ট পাই যাওঁ অৰ্থাৎ TC। আৰু তোমালোকে ইয়াত দেখা পাইছা যে টোটেল ফিক্স কষ্টত মই সকলোতে 200 কৈ লিখি লৈছোঁ, কাৰণ কুৱেশ্যনছটো আমাক দিয়াই আছিল। তোমালোকক কুৱেশ্যনছটো মই আকৌবাৰ দেখাই দিছোঁ। কুৱেশ্যনছটোত আমাক কোৱাই আছে যে মুঠ স্থিৰ ব্যয়ৰ পৰিমাণ 200 টকা, অৰ্থাৎ টোটেল ফিক্স কষ্ট 200, আৰু টোটেল ফিক্স কষ্টটো কুৱেশ্যনত আমাক দিয়াই থাকিব। তো সেইকাৰণে মই প্ৰতিটো কলমতে 200 কৈ লিখি লৈছোঁ। তো এতিয়া আমি কুৱেশ্যনছটো সমাধান কৰোঁ। পোনপ্ৰথমে মই উৎপাদনটোৰ এই 460টো চাইছোঁ। ইয়াত টোটেল কষ্ট আমাক দিয়াই আছে, টোটেল কষ্ট হৈছে 460। তো আমি জানো যিহেতু টোটেল ফিক্স কষ্ট আৰু টোটেল ভেৰিয়েবল কষ্টৰ সমষ্টি, তো আমাক ইয়াত টোটেল ফিক্স কষ্ট দিয়া আছে। টোটেল ফিক্স কষ্টৰ লগত আমি কিমান প্লাছ কৰিলে টোটেল কষ্ট 460 পাম? তো আমি নিশ্চয় জানো যে টোটেল ফিক্স কষ্টৰ লগত যদি আমি 260 প্লাছ কৰোঁ তেতিয়া আমি টোটেল কষ্ট 460 পাই যাম। অৰ্থাৎ ইয়াতে আমি 260 প্লাছ কৰিম, অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট প্লাছ টোটেল ফিক্স কষ্ট 200 প্লাছ 260 ইকুৱেল টু 460, অৰ্থাৎ টোটেল কষ্ট 460 হ'ব। এইটো বুজি পাইছা চাগে নিশ্চয়। তো এতিয়া আমি জানো যে যেতিয়া আমাক টোটেল ভেৰিয়েবল কষ্ট দিয়া থাকে আমি অতি সহজতেই টোটেল ভেৰিয়েবল কষ্টৰ পৰা এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াব পাৰোঁ। তো যদি আমাক এভাৰেজ ভেৰিয়েবল কষ্ট লাগে তেতিয়া আমি টোটেল ভেৰিয়েবল কষ্টক আউটপুটেৰে ডিভাইড কৰিম, অৰ্থাৎ ইয়াত টোটেল ভেৰিয়েবল কষ্ট 260 আছে, আৰু এই 260ক আমি আউটপুট অৰ্থাৎ 2ৰে যেতিয়া ডিভাইড কৰিম অৰ্থাৎ হৰণ কৰিম তেতিয়া আমি 130 পাম ইয়াত, অৰ্থাৎ এভাৰেজ ভেৰিয়েবল কষ্ট হ'ব আমাৰ ইয়াতে 130, অৰ্থাৎ এভাৰেজ ভেৰিয়েবল কষ্ট আমি পাই গ'লোঁ 130। তো এতিয়া আমি ইয়াৰে ওপৰৰ কলমটোত চাম, অৰ্থাৎ ইয়াত এভাৰেজ কষ্ট আমাক দিয়াই আছে। যিহেতু আমি টোটেল ভেৰিয়েবল কষ্টৰ পৰা এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াব পাৰোঁ, ঠিক তেনেদৰেই এভাৰেজ ভেৰিয়েবল কষ্টৰ পৰা আমি টোটেল ভেৰিয়েবল কষ্ট অতি সহজতে উলিয়াব পাৰোঁ। আৰু ইয়াৰ সূত্ৰটো হ'ল যদি আমাক টোটেল ভেৰিয়েবল কষ্ট লাগে তেতিয়া আমি এভাৰেজ ভেৰিয়েবল কষ্টক আউটপুটেৰে ইনটু কৰিম, অৰ্থাৎ এভাৰেজ ভেৰিয়েবল কষ্টক আমি আউটপুটৰ সৈতে পূৰণ কৰিম। যিহেতু ইয়াত এভাৰেজ ভেৰিয়েবল কষ্ট 100 আছে আৰু আউটপুট 1 আছে, তো 100ক যদি আমি 1এৰে ইনটু কৰোঁ তেতিয়া 100 পাম, অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট ইয়াত 100 হ'ব। তো মই 100 লিখি দিছোঁ ইয়াতে। তো যিহেতু এতিয়া আমি টোটেল কষ্ট উলিয়াম ইয়াতে, যিহেতু টোটেল কষ্ট হ'ল টোটেল ফিক্স কষ্ট আৰু টোটেল ভেৰিয়েবল কষ্টৰ সমষ্টি। তো যিহেতু আমাক ইয়াতে দুয়োটা দিয়াই আছে, অৰ্থাৎ টোটেল ফিক্স কষ্ট 200 আৰু টোটেল ভেৰিয়েবল কষ্ট 100 দিয়া আছে। তো এই দুয়োটা যেতিয়া আমি প্লাছ কৰি দিম তেতিয়া আমি টোটেল কষ্ট পাই যাম। তো 200 প্লাছ 100 ইকুৱেল টু 300 হয়। তো ছেম আমি ইয়াত 300 লিখি দিম, 300। এইটো বুজি পাইছা চাগে। এইবাৰ
আমি এসি উলিয়াম অৰ্থাৎ এভাৰেজ কষ্ট। এভাৰেজ কষ্ট মানে হৈছে গড় বেগ আৰু এসি উলিয়াবলৈ হ'লে আমি টোটেল কষ্টক আউটপুটেৰে ডিভাইড কৰিম অৰ্থাৎ টোটেল কষ্ট ইয়াত 300 আছে আৰু 300ক যেতিয়া আমি 1 এৰে ডিভাইড কৰিম তেতিয়া আমি 300 পাম। তো এসিও ইয়াত আমাৰ 300 হ'ব। মই 300 ইয়াত লিখি দিছোঁ। এতিয়া আমাক লাগে এমসি। এমসি মানে হ'ল মাৰ্জিনেল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয়। প্ৰান্তিক ব্যয় মানে হৈছে অতিৰিক্ত। ইয়াত আমি অতিৰিক্ত যেহেতু একো পোৱাই নাই তো আমি সেম 300 লিখি দিম। ইয়াতেও 300 হ'ব। তো এতিয়া আমি 2 নম্বৰ কলমটোলৈ আহিছোঁ। ইয়াতে আমি পোনপ্ৰথমে এসি উলিয়াম। যেহেতু মই আগতে কৈছিলোঁ যে এসি উলিয়াবলৈ হ'লে আমি টোটেল কষ্টক আউটপুটেৰে ডিভাইড কৰিম অৰ্থাৎ টোটেল কষ্ট ইয়াত 460 আছে আৰু 460ক যেতিয়া আমি 2ৰে ডিভাইড কৰিম তেতিয়া আমি 230 পাম অৰ্থাৎ ইয়াত এসি 230 হ'ব। 230 তো এসি পাই গ'লোঁ। আৰু এমসি মানে মই আগতে কৈছোঁ মাৰ্জিনেল কষ্ট মানে হ'ল অতিৰিক্ত ব্যয়। ইয়াত 300ৰ পৰা 460 পাওঁতে আমাৰ অতিৰিক্ত কিমান হৈছে? ইয়াত আমি নিশ্চয় জানো যে 300ৰ পৰা 460 পাওঁতে ইয়াত অতিৰিক্ত 160 হৈছে অৰ্থাৎ এমসিত আমি ইয়াতে 160 লিখি দিম। 160 কেনেকৈ পালোঁ তোমালোকে গম পাইছাই চাগে, যিহেতু এইটো অতিৰিক্ত মান অৰ্থাৎ 160 প্লাছ 300 যদি কৰোঁ আমি তেতিয়া আমি 460 পাই যাম। তো ঠিক তেনেদৰে এতিয়া 3 নম্বৰ কলমটোত ইয়াতে আমি ডাইৰেক্ট এসি লৈ আহিম অৰ্থাৎ এভাৰেজ কষ্ট। ইয়াত যেহেতু এভাৰেজ কষ্ট 250 আমাক দিয়াই আছে তো আমি যেনেদৰে টোটেল কষ্টৰ পৰা এভাৰেজ কষ্ট উলিয়াব পাৰোঁ ঠিক তেনেদৰে এভাৰেজ কষ্টৰ পৰাও আমি টোটেল কষ্ট উলিয়াব পাৰোঁ। যেহেতু ইয়াতে এভাৰেজ কষ্ট 250 দিয়া আছে তো ঠিক তেনেদৰে আমি এভাৰেজ কষ্টৰ পৰা টোটেল কষ্ট উলিয়াব পাৰোঁ। তো এভাৰেজ কষ্টৰ পৰা যদি আমাক টোটেল কষ্ট লাগে তেতিয়া আমি এভাৰেজ কষ্টক আউটপুটেৰে ইনটু কৰিম অৰ্থাৎ এই 250টোক আমি 3ৰে পূৰণ কৰিম। 250ক যদি 3ৰে পূৰণ কৰোঁ আমি অৰ্থাৎ ইনটু কৰিলে আমি 750 পাই যাম। তো ইয়াতে 750 হ'ব। 750 তো পাই গ'লোঁ আমি ইয়াতে 750। যেহেতু ইয়াত টোটেল কষ্ট 750 পাই গ'লোঁ তো এতিয়া আমি টোটেল ভেৰিয়েবল কষ্ট উলিয়াবলৈ অতি সহজ হ'ব। আৰু টোটেল ফিক্স কষ্ট 200 দিয়াই আছে তো টোটেল ফিক্স কষ্টৰ লগত কিমান প্লাছ কৰিলে আমি 750 পাম। তো আমি জানো যে টোটেল ফিক্স কষ্টৰ লগত যদি আমি 550 প্লাছ কৰোঁ তেতিয়া আমি 750 পাম অৰ্থাৎ ইয়াত টোটেল ভেৰিয়েবল কষ্ট 550 হ'ব। কাৰণ যেহেতু টোটেল কষ্ট হৈছে টোটেল ফিক্স কষ্ট আৰু টোটেল ভেৰিয়েবল কষ্টৰ সমষ্টি অৰ্থাৎ যোগফল। তো যেহেতু আমাক টোটেল ভেৰিয়েবল কষ্ট আমি পাই গ'লোঁ তো আমি অতি সহজতে টোটেল ভেৰিয়েবল কষ্টৰ পৰা এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াব পাৰোঁ। আৰু ইয়াৰে সূত্ৰটো হ'ল যদি আমাক এভাৰেজ ভেৰিয়েবল কষ্ট লাগে তেতিয়া আমি টোটেল ভেৰিয়েবল কষ্টক আউটপুটেৰে ডিভাইড কৰিম অৰ্থাৎ হৰণ কৰি দিম। তো 550ক যদি আমি 3ৰে ডিভাইড কৰোঁ তেতিয়া আমি 18.33 পাম অৰ্থাৎ 18 পইণ্ট সামথিং আহিব ইয়াতে 33 18.33 তো 18.33 পালোঁ আমি এভাৰেজ কষ্ট। তো এতিয়া আমাক লাগে এমসি অৰ্থাৎ মাৰ্জিনেল কষ্ট। তো মই আগতেও কৈছোঁ এমসি মানে হ'ল অতিৰিক্ত ব্যয়। 460ৰ পৰা আমি 750 পাওঁতে ইয়াত অতিৰিক্ত কিমান হৈছে? তো 460ৰ পৰা 750 পাওঁতে ইয়াত অতিৰিক্ত হ'ল 290। তোমালোকে এইটো কৰি চাব পাৰা অৰ্থাৎ 290ৰ লগত যদি আমি 460টো প্লাছ কৰি দিওঁ তেতিয়া আমি 750 পাই যাম অৰ্থাৎ এইটো 290টো হ'ল অতিৰিক্ত ব্যয়। তো এতিয়া আমি 4 নম্বৰ কলমটোত আহিছোঁ। 4 নম্বৰ কলমটোত একেবাৰে শেষৰ পিনে চাওঁ আমি অৰ্থাৎ ইয়াত মাৰ্জিনেল কষ্ট দিয়া আছে। তো মাৰ্জিনেল কষ্টৰ পৰা আমি প্ৰান্তিক ব্যয় উলিয়াব পাৰোঁ অৰ্থাৎ 230টোক যদি আমি 750ৰ লগত প্লাছ কৰি দিওঁ তেতিয়া আমি ইয়াতে টোটেল কষ্ট পাই যাম। তো 230ৰ লগত 750 প্লাছ কৰিলে হয় 980। তো ইয়াতে আমি সেম 980 লিখি দিম। 980 মোৰ লিখাত অলপ অসুবিধা হৈছে ইয়াতে। তো এইটো 980 তোমালোকে বুজি পাইছাই চাগে। তো এতিয়া যেহেতু আমি টোটেল কষ্ট 980 পাই গৈছোঁ কেনেকৈ পাইছোঁ তোমালোকে জানা। মই আগতেও কৈছোঁ যে 230টো যেহেতু অতিৰিক্ত মান অৰ্থাৎ 750ৰ পৰা 980 পাওঁতে অতিৰিক্ত মান হৈছে ইয়াৰে 230। তো সেইকাৰণে আমি 230ক
750 লগত প্লাছ কৰি দিছোঁ আৰু প্লাছ কৰি যাতে আমি টোটেল কষ্ট পাই গৈছোঁ। তো যেহেতু ইয়াতে টোটেল কষ্ট পাই গ'লোঁ আৰু টোটেল ফিক্স কষ্ট ইয়াত দিয়াই আছে, তো আমি ইয়াৰ পৰা অতি সহজতে টোটেল ভেৰিয়েবল কষ্ট উলিয়াব পাৰিম। অৰ্থাৎ 980 লগত কিমান প্লাছ কৰিলে আমি টোটেল ভেৰিয়েবল কষ্টটো পাই যাম। অৰ্থাৎ 980 লগত যদি আমি 780 প্লাছ কৰোঁ তেতিয়া আমি টোটেল ভেৰিয়েবল কষ্টটো পাই যাম। অৰ্থাৎ ইয়াতে 780 সৰি মোৰ কোৱাতে ভুল হৈছিল। 980 লগত নহয় 200 লগত আমি 780 প্লাছ কৰিলে 980 পাম। প্ৰথমতে মোৰ কোৱাত ভুল হৈছিল। তো এতিয়া আমাক লাগে এভাৰেজ ভেৰিয়েবল কষ্ট। যদি আমাক টোটেল ভেৰিয়েবল কষ্ট দিয়া থাকে আমি অতি সহজতে টোটেল ভেৰিয়েবল কষ্টৰ পৰা এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াব পাৰোঁ। অৰ্থাৎ এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াবলৈ হ'লে আমি টোটেল ভেৰিয়েবল কষ্টক আউটপুটেৰে ডিভাইড কৰিম। অৰ্থাৎ 780ক যদি আমি 4ৰে ডিভাইড কৰোঁ তেতিয়া আমি 195 পাম। তোমালোকে এইটো কৰি চাব পাৰা। 195। তো এভাৰেজ ভেৰিয়েবল কষ্ট আমি পালোঁ। এতিয়া আমাক লাগে AC অৰ্থাৎ এভাৰেজ কষ্ট। তো AC পাবলৈ হ'লে আমি টোটেল কষ্টক আউটপুটেৰে ডিভাইড কৰিম। মই আগতেও কৈছোঁ 980ক যদি আমি 4ৰে ডিভাইড কৰোঁ তেতিয়া আমি 245 পাম। এইটো ডিভাইড কৰি চাই ল'বা তোমালোকে। 245। তো এই চাৰ্টখন আমাৰ সম্পূৰ্ণ হ'ল। মই এবাৰ তোমালোকক ইয়াৰে ফুল মিনিংসমূহ দেখুৱাই দিছোঁ। টোটেল কষ্ট TC মানে হৈছে টোটেল কষ্ট অৰ্থাৎ মুঠ ব্যয়। TVC মানে হৈছে টোটেল ভেৰিয়েবল কষ্ট অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয়। TFC মানে হৈছে টোটেল ফিক্স কষ্ট অৰ্থাৎ মুঠ স্থিৰ ব্যয়। ABC মানে হৈছে এভাৰেজ ভেৰিয়েবল কষ্ট অৰ্থাৎ গড় পৰিৱৰ্তনশীল ব্যয়। AC মানে হৈছে এভাৰেজ কষ্ট অৰ্থাৎ গড় ব্যয়। আৰু শেষত MC মানে হৈছে মাৰ্জিনেল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয়। তো এই চাৰ্টখন তোমালোকে নিশ্চয় বুজি পাইছা চাগে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা, মই বুজাই দিবলৈ চেষ্টা কৰিম। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ এই চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। চ' আজিলৈ ইমানে। থেংক ইউ।